ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে গোলকগঞ্জতো আছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ আৰ্থিক অনুদান ৰূপে গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰায় 2300গৰাকী ছাত্ৰীক চেক প্ৰদান কৰা হয়। গোলকগঞ্জ সমজিলা প্ৰশাসনৰ উদ্যোগত গোলকগঞ্জ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকি চেক বিতৰণ কৰে গোলকগঞ্জ বিধানসভাৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ গোলকগঞ্জ সমজিলা আয়ুক্ত জগদীশ ব্ৰহ্মই। চেক বিতৰণ কৰি উক্ত আঁচনিয়ে কেনেদৰে ছাত্ৰীসকলক উপকৃত কৰিব সেই সন্দৰ্ভত নিজৰ অভিজ্ঞতা ব্যক্ত কৰে গোলকগঞ্জ বিধানসভাৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰে। আনহাতে চৰকাৰৰ এনে আঁচনি লাভ কৰি প্ৰতিগৰাকী ছাত্ৰী উৎফুল্লিত হোৱা পৰিলক্ষিত হয় আৰু মুখ্যমন্ত্ৰীক সকলোৱে একেমুখে ধন্যবাদ জ্ঞাপন কৰে। গোলকগঞ্জৰ পৰা তপন বৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অভিনন্দন জনাইছো ছাত্ৰীগৰাকীলৈ। অভিনন্দন জনাইছো আৰবিলা পাৰ্বী গীতিকাৰলৈ অভিনন্দন জনাইছো। ঘড়ি আমার উপস্থিত আমার সম্মানীয় গোলকগঞ্জ সমষ্টি আমার সকল সন্মুখত থকা বিভিন্ন শিক্ষা অনুষ্ঠান, কলেজ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অসম চৰকাৰৰ শিক্ষা বিভাগৰ এখন ঐতিহাসিক আঁচনি আৰু যুগান্তকাৰী আঁচনি। এই আঁচনি হ'ল নিযুত মইনা আঁচনি, যে ছাত্ৰীসকলক ভালকৈ পঢ়া শুনা কৰাৰ কাৰণে আৰু মহিলা সমাজক শিক্ষিত কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টা আৰু শিক্ষা বিভাগৰ দ্বাৰাই নিযুত মইনা আঁচনি আজি শুভাৰম্ভ হ'ল। আমাৰ গোলকগঞ্জ সমষ্টিত আমাৰ সমজিলা প্ৰেক্ষাগৃহত বা সমজিলা আমাৰ কক্ষত আমাৰ এই আঁচনি আমি ইয়াতে উদ্বোধন কৰিলোঁ আৰু প্ৰায় 2500 ছাত্ৰীক আজি আমাৰ এই চেক বিতৰণ হ'ব। গতিকে এই চেক বিতৰণে আমাৰ ছাত্ৰী সমাজক বা এই অঞ্চলৰ বিশেষকৈ আমাৰ দুখীয়া ঘৰৰ ছাত্ৰীসকলক মাননীয় মুখ্যমন্ত্ৰীৰ যি আৰ্থিক সহায় বা উদগনিমূলক যিটো ব্যৱস্থা কৰিছে তাৰ দ্বাৰাই আমাৰ সমাজখন আগবাঢ়ি যাব বুলি এটা বিশ্বাস।